প্ৰকৃততে ৰেজাউল কৰিম কোন, তেওঁ কি আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ, সেই কথাকেইটাও আমি ক'ব পাৰিব লাগিব। কোনোবাই ক'লে বুলি ৰেজাউল কৰিমক বিজেপিয়ে হিৰো বনাব বিচাৰিছে, এইবুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয়। কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল, মই জনাত তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়, পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল কিজানি নতুন এজেণ্ট পঠাইছে, সেইটোও চাবলগীয়া কথা। মই ক'ব নোৱাৰোঁ, মোৰ হাতত প্ৰমাণ নাই, কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা কৈ থাকে, মোকে এজেণ্ট বনাব বিচাৰে কেতিয়াবা। সেই গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এক নম্বৰ গুৰুত্বও নাই, কিন্তু এনেকুৱা কথা কেতিয়াও গ্ৰহণযোগ্য নহয়। মই আৰু কৈছোঁ আপোনালোকক, অনুৰোধ কৰিছোঁ এইটো বিষয়ে আৰু বেছিকৈ মোৰ মুখেৰে আনিব নালাগে। মই ৰাহুল গান্ধীলৈ পত্ৰ লিখা নাই। এইটো ইমান ৰেজাউল কৰিমে কিবা এটা ক'লে বুলি তেওঁক হিৰো বনোৱাৰ মোৰ কোনো মানসিকতা নাই। তেওঁ কেতিয়াও কংগ্ৰেছৰ হিৰো হ'ব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।